অকণমান মই সকাহ পাইছোঁ কাৰণ আমি ইমান দিনে ন্যায়ৰ বাবে ৰৈ আছিলোঁ আৰু যিহেতুকে চৰ্চিত দাখিল কৰাৰ পাছত আমি লাহে লাহে কথাবোৰ ওলাইছে আৰু খুব সঠিকভাৱে যাতে ন্যায়ৰ প্ৰক্ৰিয়াসমূহ হওক মই তাকে কামনা কৰিছোঁ। এতিয়ালৈকে যিখিনি চলিছে কি ভাবে আপুনি আজিৰ তাৰিখলৈকে? মই এইটোৱে ক'লোঁ আমি খুব পজিটিভভাৱে ৰৈ আছোঁ এতিয়াও আৰু খুব ভালকৈ হওক বুলি মই সেইটোৱে কামনা কৰিছোঁ। মই যেতিয়া দাদা আছিলে আমাৰ মাজত তেতিয়াও মই দাদাক কৈছিলোঁ যে আমাৰ বাবে দাদা এজন ঈশ্বৰৰূপী মানুহ। চ' দাদা এতিয়া য'তেই আছে গোটেইখিনি কথা দেখি আছে বা চাই আছে আমাক। মই ভাবোঁ দাদাই য'তে আছে সুখী হৈছে কাৰণ ৰাইজে যি ধৰণে মৰম কৰিছে আমাৰ ছবিখন ৰৈ ৰৈ বিনালে দাদাৰ সপোনৰ ছবিখন। দাদাই খুব আশাবাদী আছিলে যে ৰাইজে ডেফিনেটলি এইখন চিনেমা আঁকোৱালি ল'বই। দাদাই কৈছিলে আমাৰ শ্বুটিঙত আৰু আজি দাদাই যদি কায়িকভাৱে থাকিলেহেঁতেন বহুত সুখী হ'লহেঁতেন আৰু মই জানো দাদাই আমাৰ মাজতে আছে আজি আৰু বহুত সুখী। এতিয়াও কিন্তু চিনেমাৰ সেই যি ধাৰা বন্ধ হোৱা নাই আৰু বহু বাকী আছে দাদা। হয়, আচলতে মই চিনেমা বুলি নকওঁ, এখন দাদাৰ বহুত বছৰৰ এখন পৰিকল্পনা মৰমৰ ছবি আছিলে। চ' আৱেগ বুলি কৈছোঁ দাদাৰ আৰু আমাৰ প্ৰত্যেকজন ৰৈ ৰৈ বিনালেৰ পৰিয়ালবৰ্গৰ এখন খুব মৰমৰ ছবি। চ' খুব ভাল লাগিছে, কিন্তু দাদাই যদি থাকিলেহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন। সেই বিষয়ে অকণমান মই সকাহ পাইছোঁ কাৰণ আমি ইমান দিনে ন্যায়ৰ বাবে ৰৈ আছিলোঁ আৰু যিহেতুকে চৰ্চিত দাখিল কৰাৰ পাছত আমি লাহে লাহে কথাবোৰ ওলাইছে আৰু খুব সঠিকভাৱে যাতে ন্যায়ৰ প্ৰক্ৰিয়াসমূহ হওক মই তাকে কামনা কৰিছোঁ। এতিয়ালৈকে যিখিনি চলিছে কি ভাবে আপুনি আজিৰ তাৰিখলৈকে? মই এইটোৱে ক'লোঁ আমি খুব পজিটিভভাৱে ৰৈ আছোঁ এতিয়াও আৰু খুব ভালকৈ হওক বুলি মই সেইটোৱে কামনা কৰিছোঁ। মই যেতিয়া দাদা আছিলে আমাৰ মাজত তেতিয়াও মই দাদাক কৈছিলোঁ যে আমাৰ বাবে দাদা এজন ঈশ্বৰৰূপী মানুহ। চ' দাদা এতিয়া য'তেই আছে গোটেইখিনি কথা দেখি আছে বা চাই আছে আমাক। মই ভাবোঁ দাদাই য'তে আছে সুখী হৈছে কাৰণ ৰাইজে যি ধৰণে মৰম কৰিছে আমাৰ ছবিখন ৰৈ ৰৈ বিনালে দাদাৰ সপোনৰ ছবিখন। দাদাই খুব আশাবাদী আছিলে যে ৰাইজে ডেফিনেটলি এইখন চিনেমা আঁকোৱালি ল'বই। দাদাই কৈছিলে আমাৰ শ্বুটিঙত আৰু আজি দাদাই যদি কায়িকভাৱে থাকিলেহেঁতেন বহুত সুখী হ'লহেঁতেন আৰু মই জানো দাদাই আমাৰ মাজতে আছে আজি আৰু বহুত সুখী। এতিয়াও কিন্তু চিনেমাৰ সেই যি ধাৰা বন্ধ হোৱা নাই আৰু বহু বাকী আছে দাদা। হয়, আচলতে মই চিনেমা বুলি নকওঁ, এখন দাদাৰ বহুত বছৰৰ এখন পৰিকল্পনা মৰমৰ ছবি আছিলে। চ' আৱেগ বুলি কৈছোঁ দাদাৰ আৰু আমাৰ প্ৰত্যেকজন ৰৈ ৰৈ বিনালেৰ পৰিয়ালবৰ্গৰ এখন খুব মৰমৰ ছবি। চ' খুব ভাল লাগিছে, কিন্তু দাদাই যদি থাকিলেহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন।